हेलो स्टूडेंट आजिर এই ভিডিওত আমি ক্লাস 10 ফার্স্ট ইউনিট টেস্টৰ সিলেবাসখন ডিসকাশন কৰিম। ইংলিশত তোমালোকৰ কি কি চেপ্টাৰ আহিব, তাৰ পিছত এছামিছৰ কি কি চেপ্টাৰ আহিব, সোশিয়াল সায়েন্সৰ, তাৰ পিছত তোমালোকৰ সায়েন্সৰ, ম্যাথমেটিক্সৰ, এডভান্স ম্যাথছৰ কি কি চেপ্টাৰ তোমালোকৰ ফার্স্ট ইউনিট টেষ্টত আহিব গোটেইখিনি আজি আমি এই ভিডিওটোত ডিসকাশন কৰিম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। আৰু তোমালোকৰ ফার্স্ট ইউনিট টেষ্ট এক্সাম কেতিয়া হ'ব এই কথাটো মই তোমালোকক আজিৰ এই ভিডিওটোত জনাই দিম। আৰু তোমালোকে ইয়াৰ পিডিএফটো তোমালোকে ক'ত পাবা মই তোমালোকক এই ভিডিওতে কম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। ডেসক্ৰিপচনত হোৱাটছএপ গ্ৰুপৰ এটা লিংক আছে, তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জয়েন হৈ ল'বা। তেনেহলে আজিৰ এই ভিডিওটো আমি স্টাৰ্ট কৰিছোঁ। প্ৰথমতে আমি ইংলিশৰ যিখন তোমালোকৰ সিলেবাস এইখন ডিসকাশন কৰিম। তোমালোকৰ ফার্স্ট ইউনিট টেষ্টত ইংলিশৰ প্ৰথম যেটো চেপ্টাৰ আহিব সেইটো হল এ লেটাৰ টু গড। এই চেপ্টাৰটো তোমালোকৰ ফার্স্ট ইউনিট টেষ্টত আহিব। তাৰ পিছত চেপ্টাৰটো আহিব নেলসন মেণ্ডেলা, তাৰ পিছত আহিব কুৰ্ক, তাৰ পিছত আহিব আমাণ্ডা, তাৰ পিছত আহিব এ টাইগাৰ ইন দা জু। তাৰ পিছত আহিব তোমালোকৰ গ্ৰামাৰ এণ্ড ৰাইটিং সেকশনৰ ভিতৰত তোমালোকৰ প্ৰথম আহিব টেন্স, তাৰ পিছত তোমালোকৰ আহিব ডিটাৰমিনাৰ্স, তাৰ পিছত আহিব তোমালোকৰ লেটাৰ ৰাইটিং, তাৰ পিছত তোমালোকৰ আহিব সাবস্টেন্স ৰাইটিং। ঠিক আছে, তো এইখিনি আছিল তোমালোকৰ ইংলিশৰ সিলেবাস। ইংলিশত তোমালোকৰ এইবোৰে আহিব সাবস্টেন্স ৰাইটিং, লেটাৰ ৰাইটিং, ডিটাৰমিনাৰ্স, টেন্স, গ্ৰামাৰ এইবোৰ আহিব। আৰু তোমালোকৰ চেপ্টাৰ আহিব এ টাইগাৰ ইন দা জু, আমাণ্ডা, কুৰ্ক, নেলসন মেণ্ডেলা, এ লেটাৰ টু গড। ঠিক আছে, তো এইখনে আছিল তোমালোকৰ ইংলিশৰ সিলেবাস। এতিয়া আমি নেক্সট ম্যাথমেটিক্সৰ সিলেবাসখন ডিসকাশন কৰোঁ। তোমালোকৰ ম্যাথমেটিক্সৰ প্ৰথম যেটো চেপ্টাৰ আহিব সেই চেপ্টাৰটো হ'ল ৰিয়েল নাম্বাৰছ। ঠিক আছে, এই চেপ্টাৰটো তোমালোকৰ আহিব। 2 নম্বৰ চেপ্টাৰটো আহিব তোমালোকৰ পলিনমিয়ালছ। ঠিক আছে, তাৰ পিছত তোমালোকৰ চেপ্টাৰ নম্বৰ 6 যেটো আছে ট্ৰিংগেলছ এইটো আহিব। আৰু লাষ্ট তোমালোকৰ চেপ্টাৰ নম্বৰ 8 যেটো আছে ইন্ট্ৰডাকশন টু ট্ৰিগনোমেট্ৰি। ঠিক আছে, জেনাৰেল মেথছত তোমালোকৰ এই চাৰিটা চেপ্টাৰে আহিব। চেপ্টাৰ 1 ৰিয়েল নাম্বাৰছ, চেপ্টাৰ 2 পলিনমিয়ালছ, চেপ্টাৰ 6 ট্ৰিংগেলছ আৰু চেপ্টাৰ 8 ইন্ট্ৰডাকশন টু ট্ৰিগনোমেট্ৰি। এতিয়া আমি নেক্সট সায়েন্সৰ সিলেবাসখন ডিসকাশন কৰোঁ। সায়েন্সত তোমালোকৰ প্ৰথম যেটো চেপ্টাৰ আহিব সেইটো হ'ল চেপ্টাৰ নম্বৰ 5 পিৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্টছ। এই চেপ্টাৰটো তোমালোকৰ আহিব। তাৰ পিছত চেপ্টাৰ নম্বৰ 6 আহিব লাইফ প্ৰসেসেছ। তাৰ পিছত চেপ্টাৰ নম্বৰ 9 যেটো আছে হেৰিডিটি এণ্ড ইভলিউশন এইটো আহিব। তাৰ পিছত আহিব তোমালোকৰ চেপ্টাৰ নম্বৰ 10 লাইট ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন। তো এই চাৰিটা চেপ্টাৰে তোমালোকৰ ফার্স্ট ইউনিট টেষ্টত আহিব। চেপ্টাৰ নম্বৰ 5, চেপ্টাৰ নম্বৰ 6, চেপ্টাৰ নম্বৰ 9 আৰু চেপ্টাৰ নম্বৰ 10। এতিয়া আমি সোশিয়াল সায়েন্সৰ সিলেবাসখন ডিসকাশন কৰোঁ। তোমালোকৰ সোশিয়াল সায়েন্সত তোমালোকৰ পলিটিক্যাল সায়েন্সৰ প্ৰথম যেটো চেপ্টাৰ আছে সেইটো তোমালোকৰ আহিব। ঠিক আছে, পলিটিক্যাল সায়েন্সৰ চেপ্টাৰ 1 আহিব আৰু ইকনমিক্সৰ তোমালোকৰ চেপ্টাৰ 1 যেটো আছে সেইটো আহিব। ঠিক আছে, পলিটিক্যাল সায়েন্সৰ চেপ্টাৰ 1টো আহিব আৰু ইকনমিক্সৰ তোমালোকৰ চেপ্টাৰ 1টো আহিব। তাৰ পিছত তোমালোকৰ হিষ্টৰীৰ দুটা চেপ্টাৰ আহিব, চেপ্টাৰ 1 আৰু চেপ্টাৰ 2। এই দুটা চেপ্টাৰ তোমালোকৰ হিষ্টৰীত থাকি আহিব। তাৰ পিছত তোমালোকৰ জিওগ্ৰাফি আছে, জিওগ্ৰাফিৰো তোমালোকৰ দুটা চেপ্টাৰ আহিব। এটা হ'ল চেপ্টাৰ 1 আৰু চেপ্টাৰ 2। ঠিক আছে, তো এইখিনি আছিল তোমালোকৰ সোশিয়াল সায়েন্সৰ সিলেবাস। তোমালোকৰ জিওগ্ৰাফিৰ দুটা চেপ্টাৰ আহিব, চেপ্টাৰ 1 আৰু চেপ্টাৰ 2। হিষ্টৰীৰ দুটা আহিব, চেপ্টাৰ 1 আৰু চেপ্টাৰ 2। ইকনমিক্সৰ এটা আহিব আৰু পলিটিক্যাল সায়েন্সৰ এটা আহিব। এতিয়া আমি নেক্সট যিখন সিলেবাস এইখন ডিসকাশন কৰিম সেইখন হ'ল এডভান্স ম্যাথমেটিক্স। এই এডভান্স ম্যাথমেটিক্সত তোমালোকৰ প্ৰথম চেপ্টাৰটো আহিব সেটস, তাৰ পিছত আহিব কমপ্লেক্স নাম্বাৰ, তাৰ পিছত আহিব এপ্লিকেশন অফ কমন লগাৰিথম, তাৰ পিছত আহিব ক্লাস 9 ৰিভিজন। ঠিক আছে, তো এইখিনি আহিব তোমালোকৰ এডভান্স ম্যাথছত। এতিয়া আমি লাষ্ট এছামিছৰ সিলেবাসখন ডিসকাশন কৰোঁ। এছামিছৰ যিখন সিলেবাস তোমালোকৰ গ্ৰুপ এৰ পৰা আহিব বৰগীত, তাৰ পিছত আহিব উদ্যোগী হহা, তাৰ পিছত আহিব তোমালোকৰ জিকিৰ, তাৰ পিছত তোমালোকৰ দ্ৰুত পাঠৰ কেইটামান চেপ্টাৰ আহিব তিৱাসকল, দেউৰীসকল, নেপালীসকল আৰু গৰ্খাসকল। এই চাৰিটা আহিব তোমালোকৰ দ্ৰুত পাঠৰ পৰা। তাৰ পিছত আহিব তোমালোকৰ জতুৱা ঠাঁচ। ঠিক আছে, এইটো জতুৱা ঠাঁচ হ'ব, জতুৱা ঠাঁচ আহিব। তাৰ পিছত বিপৰীত শব্দ আহিব। তাৰ পিছত তোমালোকৰ গ্ৰুপ বিৰ পৰা আহিব প্ৰাচীন ভাৰতীয় শিক্ষা, ধৰ আৰু ধৰ ভাই, তাৰ পিছত তোমালোকৰ উপসৰ্গ আহিব আৰু পুৰণি শব্দৰ আধুনিক ৰূপ তোমালোকৰ আহিব।
তো তোমালোকৰ এছামিছৰ এইখিনি চেপ্টাৰে তোমালোকৰ পৰীক্ষাত আহিব। তো আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ গোটেইখিনি সাবজেক্টৰ ফাৰ্ষ্ট ইউনিট টেষ্টত যিবোৰ চেপ্টাৰ আহিব গোটেইখিনি আজি আমি এই ভিডিঅ'টোত ডিছকাশ্যন কৰিলোঁ। আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা। যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা। আৰু তোমালোকক ভিডিঅ'ৰ প্ৰথমতে যে ক'লোঁ যে তোমালোকৰ ইউনিট টেষ্ট এক্সাম কেতিয়া হ'ব, আৰু ইয়াতে তোমালোকক দিয়া আছে তোমালোকৰ এক্সাম কেতিয়া হ'ব, যে সাবজেক্ট ৱাইজ ইউনিট টেষ্ট নাম্বাৰ 1 ফৰ ক্লাছেছ 9 and 10 ফ্ৰম 22 জুন টু 27 জুন। ঠিক আছে, জুনত তোমালোকৰ কি হ'ব ইউনিট টেষ্ট এক্সাম হ'ব। তোমালোকক ইয়াতে দিয়া আছে 22 পৰা তোমালোকৰ 27 জুনৰ ভিতৰত তোমালোকৰ কি হ'ব ইউনিট টেষ্ট এক্সাম হ'ব। তো আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা। আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা। আৰু এই চিলেবাছ যিখনৰ PDF আছে এই PDFখন আমাৰ হোৱাটছএপ গ্ৰুপত দি দিম, তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'বা। আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা। আৰু তোমালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰিবা। তেনেহ'লে আজি ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।